নিৰ্বাচন বুলিলে বলিয়া শুকুৰ আলী। এইবাৰ আকৌ বিটিচি নিৰ্বাচনৰ বাবে হেনো সাজু শুকুৰ। হেলিকপ্টাৰ বন্দোবস্ত কৰিবলৈ দিল্লীলৈ উৰা মাৰিছে শুকুৰ। আহি আছে শুকুৰ আলীৰ হেলিকপ্টাৰ। বিটিচি নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনৰ হ'ব শুকুৰ আলী। শুকুৰ আলীয়ে কৰিলে ডাঙৰ ঘোষণা। সদতে চৰ্চাত থকা শুকুৰ আলীয়ে নিৰ্বাচন বুলিলেই হয় বলিয়া। কি লোকসভা, কি বিধানসভা, কি পঞ্চায়ত, মুঠতে নিৰ্বাচন বুলি ক'লেই শুকুৰৰ গা 7খন 8খন হৈ পৰে। নিৰ্বাচন বুলি ক'লেই সকলো কাম কাজ কাটি কৰি জঁপিয়াই পৰে শুকুৰ আলীয়ে। এতিয়াও শুকুৰ আলী সাজু হৈছে, কিয়নো সমাগত বিটিচিৰ নিৰ্বাচন। ইতিমধ্যে বিটিচি নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। গতিকে শুকুৰ আলীনো কিয় বহি থাকিব? এইবাৰ বিটিচি নিৰ্বাচনত প্ৰচাৰ চলাবলৈ সাজু হৈছে আপুনি মই চাহৰ দোকান দিয়া দেখি থকা শুকুৰ আলী। বিটিচি নিৰ্বাচনত হেলিকপ্টাৰ লৈ প্ৰচাৰ চলাব শুকুৰে। হেলিকপ্টাৰ আনিবলৈ দিল্লীলৈ ৰাওনা শুকুৰ। ওলাই আহিছোঁ যদি এতিয়া আমি বেলেগ এটা চমক দিবৰ কাৰণে সৃষ্টি কৰিছিলোঁ, তথাপি আল্লাহ যিয়ে নহওক আহিলোঁ। এতিয়া মই কেলেকাটা নমাই দিলে। একচুৱেলি আকাশতে আমি প্ৰায় অকলে আহিবাত আছে, আধা ঘণ্টা আমি আবদ্ধ হৈ আছিলোঁ। মানে আকাশটো মানে বতৰ বেয়া হৈছিলে, ফ্লাইটত বতৰ বেয়া হোৱাৰ কাৰণে আপোনাকো ভয় লাগিছে, গোটেই যাত্ৰীসকলৰ মাজত এটা হাহাকাৰ সৃষ্টি হৈছিলে। নিশ্চয় হৈছিলে। গতিকে আমি সুকলমে এতিয়া আমি নামিলোঁ। আকৌ যাতে আমাৰ খাদ্যাভাত সুকলমে আল্লাহ যাতে লৈ যায়, গতিকে আমি সেইটো কামনা কৰোঁ। আৰু আমি বিটিচি ইলেকশ্যন আছে, আমি সেইটো এটা চমক দিম। বিটিচি ইলেকশ্যনত আমি হেলিকপ্টাৰ মানে বন্দোবস্ত কৰিম, দিল্লী যায়, সেইটো আমি এটা হয়। শুকুৰ আলীয়ে এইবাৰ বিটিআৰ নিৰ্বাচনত কি ফলাফল দেখুৱায় সেয়া বাৰু দূৰৰ কথা, কিন্তু বিটিচিবাসীক যে শুকুৰ আলীয়ে নিৰ্বাচনী বতৰত নতুন আমেজ দিব সেয়া কিন্তু খাটাং। নিউজ ডেস্ক ৰিপৰ্ট, দ্য গ্লোবেল নিউজ ইণ্ডিয়া।